ফ্ৰেণ্ড মই এতিয়া জাষ্ট একাপ চাহ খাই উঠিলোঁ মানে ফ্ৰেছ হ'ব লাগিলতো টিউশ্যন অহাৰ আগত তো মই অলপমান ৰিফ্ৰেছ হৈ ল'লোঁ চাহ একাপ বনাই খাই আৰু জীয়ানক ভাত খোৱালোঁ হ'ল তাৰ এঘণ্টামান হৈ গ'ল খোৱা সি শুই উঠাৰ পিছতে ভাত খুৱাই দিলোঁ সেনেকৈ চলি আছোঁ আৰু তো আজি দিন মানে আজি গধূলিৰ পৰা কেনেকৈ পাৰ কৰোঁ দেখাই থাকিব চেষ্টা কৰিম আজি অলপ সোনকালে টিউশ্যন আৰম্ভ কৰিম কাৰণ আজি ডক্টৰ তাত যোৱা কথা আছে মানে মোৰ নহয় ডক্টৰ তাত মানে জীয়ানক লৈ যাম তাৰ এনেই নৰ্মেল চেকআপ এটা কৰিম বহুত দিন তাক ডক্টৰ তাত লৈ যোৱা হোৱাই নাই তো সেইকাৰণে তাক বেবীৰ পৰা যোনগৰাকীয়ে মানে চাইছিলে তেওঁক ওচৰত আজি এবাৰ লৈ যাম আৰু এবাৰ চেকআপত লৈ যাম তো সন্ধিয়া ভাবিছোঁ সোনকালে লৈ যাম 7টামান বজাত দেৰিকৈ বহে তেওঁ সেইটোৱে এটা সমস্যা হয় তাত মানে বহুত দেৰি ৰখিব লগা হয় তো সেইকাৰণে বোলো মোৰ টিউশ্যনটো আজি অলপ আগুৱাই দিলোঁ টিউশ্যন কৰি পেলাই অলপমান দেৰি থাকি আৰু যাম আৰু 7টামানত বহিব বুলি কৈছে 7:30মান বজাত দেখাব পাৰিলেও ভাল হয় আৰু তো চাওক আৰু কি হয় আৰু কি কৰোঁ আৰু ভাবিছোঁ মই মোৰ পাৰ্লাৰ যোৱা কাম আছিলে এমাহে হ'বলৈ হ'ল থ্ৰেডিং এমাহ হ'ব হৈছে আৰু থ্ৰেডিং কৰিব লাগিছিল একদম এই গৰমত মানে খুব জল্দি ওলায় মানে এমাহমান যাব লাগে দিয়কচোন কাৰণ মইতো আপাৰ লিপছ আৰু মানে এয়া কৰোঁ থ্ৰেডিংটো কৰোঁ ফৰহেড নকৰোঁ এতিয়া 60 ৰুপিজ যায় কেইদিনমান গ'লে ভাল হয় আৰু তো নাযায় গৰমত মানে পুটুককৈ বাঢ়ি যায় আৰু চেলাউৰিকেইডাল নাবাঢ়িলেও মানে এই আপাৰ লিপছকেইটা ওলাই যায় মানে আৰু আপাৰ লিপছ ওলালে বেয়াও লাগে ন মুখখন মানে কিবা ডাল লাগি থাকে কৰি আহিলে অলপমান মুখখন ফ্ৰেছ লাগে তো সেইকাৰণে ভাবিছোঁ যদি সময় মিলে পাৰ্লাৰত সোমাই যাম আৰু দেখাম বাৰু কেনেকৈ ক'ত যাওঁ আৰু আমাৰ জীয়ান এয়া জীয়ান কি কৰি আছে এইটো আমাৰ জীয়ানমণি সেইটো হাই দিয়াচোন হাই গাইজ হাই কিবাকৈ অলপমান কৈছে তথাপিও আৰু এটা চাউণ্ড আপোনালোকে শুনিছে চাগে শুনি থাকিব মোৰ ভিডিঅ'ত মানে এতিয়া কাৰণ মোৰ মানে বেক চাইডে এটা কুলাৰ চলি আছে এইটো কুলাৰটো দেখাই আছোঁ ৰখিব এইটো মানে কুলাৰ চলি আছে আৰু আমাৰ কুলাৰটো মানে চলাই থ'লেহে অলপমান শান্তি লাগে গৰম পৰে পিছবেলা মোৰ চলিয়ে থাকে কুলাৰ সেইটোৱে অলপমান চাউণ্ড হৈ থাকে তো মোৰ চাগে ভিডিঅ'বিলাকত কেতিয়াবা চাউণ্ডটো আহে তো ইগন'ৰ কৰিব চাউণ্ডটো তো সেই ইমান গৰম গুপগুপীয়া গৰম পৰিছে নহয় বাপৰে কি ক'ম আৰু ৰাতিপুৱাৰ পৰা ৰ'দ দিয়ে আকৌ ৰ'দটো নাইকিয়া হয় আকৌ কিবা বৰষুণ দিয়া নিচিনা মোৰ টিউশ্যন আহিব গতিকে মই টিউশ্যনটো কৰি লওঁ আৰু কৰি পেলাই অলপ ফ্ৰেছ হৈ পেলাই ওলাই যাম আৰু দেখাই থাকিম ঠিক আছে দিয়ক পিছত কথা পাতিম অল ৰাইট ফ্ৰেণ্ডছ গুড ইভিনিং এতিয়া সময় 6টা বাজিছে আৰু মোৰ জাষ্ট টিউশ্যন গৈছে ইমান বৰষুণ দিছে নহয় এতিয়া সেই দিনৰ পৰাই মানে দিওঁ কৈছিলোৱে নহয় এতিয়া এনেকুৱা বৰষুণ এজাক আহিছে মানে মোৰ টিউশ্যন কৰা ল'ৰা ছোৱালীকেইটাৰে অসুবিধা হৈছে যাবলৈ এতিয়া তো তাহাঁতে লেটকেই গ'ল মই সোনকালে যোৱা কথা কৈছিলোঁ কিন্তু লেটেই হ'ল 6টাই বাজিলে এতিয়া তাকে ভাবিছোঁ এতিয়া ডক্টৰ তাত কেনেকৈ যাব পাৰোঁ নে নোৱাৰোঁ অৱশ্যে টাইম আছে আমিতো 7টামান বজাত গ'লেও হ'ব গাড়ী লৈ যাব পাৰি কিন্তু ইমান ট্ৰেফিকত কেনেকৈ গাড়ী লৈ যাবলৈ মন নাই মানে মোৰ গাড়ীত বিৰাট বেয়া পাওঁ মই গুৱাহাটীত মানে গাড়ী চলাই গাড়ীৰ ভিতৰত বহি যাবলৈ বিৰাট অশান্তি পাওঁ তো এতিয়া কি বা হয় নাজানো আৰু এতিয়া যাব পাৰিম নে নোৱাৰিম মই বৰষুণ দেখাই আছোঁ ৰখিব চাবচোন এতিয়া বগা হৈ গৈছে ইমান বৰষুণ পৰিছে দেখিছেনে এইবিলাক একদম পূৰা বৰষুণ আৰু এইটো আমাৰ জীয়ান এতিয়া টিউশ্যন গ'ল যে অকণমান বাচ্চাকেইটাৰ লগত খেলিলে এতিয়া গ'ল কাৰণে কি কৰিব আৰু গাড়ীকেইখন লৈ পেলাই খেলাত লাগিছে আৰু অল ৰাইট ফ্ৰেণ্ডছ এতিয়া সময় 7:30 বাজিলে আৰু আমাৰ যোৱাটো কেঞ্চেল হৈ গ'ল ডক্টৰ তাত নগ'লোঁ যিহে বৰষুণ দিলে আৰু ভয়ে লাগিল যাবলৈ মানে গাড়ী লৈ যাম বুলি ভাবিছিলোঁ তথাপিও কিন্তু গাড়ী ল'লে আকৌ বিপদহে হয় নেকি কাৰণ য'ত ডক্টৰ বহে তাত মানে পূৰা ফ্লাড হয় আৰু তো সেইকাৰণে বোলো আকৌ বেছিহে ফচি যাম যান জঁটত তো গতিকে নোযোৱাটোৱে ভাল হ'ব
তথাপি এটা আশা কৰিছোঁ যে ওচৰতে থ্ৰেডিংটো কৰি আহিব পালেও সেয়াও বহুত হয় ওচৰতে যেতিয়া। এতিয়ালৈকে কিন্তু বৰষুণ এৰাই নাই, কিনকিনকৈ বৰষুণ দিয়ে আছে, ঢেৰেকণি মাৰি আছে। চাওঁ আধা ঘণ্টামান ৰখি 8টামান বজালৈকে যদি কমি যায় অকণমান, তেতিয়াহ'লে পুতুককৈ গৈ পেলাই থ্ৰেডিংটো কৰি আহিম। মই বোলো আপোনালোকক আপডেটটো জনাই দিওঁ, মানে যোৱা নহ'ল যে। আৰু আজি মানে সন্ধিয়া সময়ত মই একো খাম বুলিও ভবা নাছিলোঁ, কাৰণ ওলাই যোৱা কথা আছিল। এতিয়া আকৌ মই যোৱা কেঞ্চেল হোৱাৰ কাৰণে আকৌ মই কি বনাম, কি খাম বুলি ভাবি মেগীকে বনাই খালোঁ। মেগী এপেকেট খালোঁ আৰু জিয়ানক ব্ৰেড বাটাৰকে দিলোঁ, হৰলিক্স খালেহি। এতিয়া আছে আৰু চাই লওঁ কি কৰোঁ। যদি বৰষুণ কমে তেতিয়াহ'লে যাম, নহ'লে আৰু আজি এনেই গ'ল আৰু আজি যোৱা নহ'ব আৰু কালি মানে যাব লাগিব আৰু। তো ঠিক আছে, জনাম বাৰু কি কৰোঁ। আকৌ ৰাখিছোঁ দিয়ক। অ'কে ফ্ৰেণ্ডছ, ফাইনেলি ওলাই আহিলোঁ অলপমান। মই থ্ৰেডিং কৰিব ওলাই আহিছোঁ আৰু এখন দোকানত যাব লগা আছে, তাকে দোকানখনত সোমাওঁ। ওলাই আহিছোঁ আৰু চাওঁ জিয়ানৰ কিবা বস্তু কিনিব আছে, সেইকেইটা কিনি লওঁ। সেয়া ওলাই আহিছোঁ। বৰষুণ কমিছে আৰু এতিয়া ওলাই আহিব পাৰি কাৰণে ওলাই আহিছোঁ। দোকানখনলৈকে যাওঁ আৰু কিনি লওঁ। সোমাওঁ ৰ'বচোন, ৰখিব ইয়াতে। তাৰ বস্তু দুটামান কিনিব লগা আছে, তাকে কিনি লওঁ। এইবাৰ আহিছোঁ আমি খাদিমলৈকে, সেয়া তাৰ চেণ্ডেল ল'বলৈকে। তাকে বিচাৰি আছোঁ তাৰ জোতা চেণ্ডেল। ইয়াতে 50% দি আছে এতিয়া। তাকে এযোৰ চেণ্ডেল, দুযোৰ ল'লোঁ, এযোৰ ক্ৰক্স ল'লোঁ। এনেকুৱা এযোৰ লৈছোঁ, এইযোৰ এনেকুৱা এযোৰ লৈছোঁ। এইযোৰ 50% নহয়, এইযোৰ মানে পূৰা দামতে ল'ব লগা হৈছে। আৰু এনেকুৱা এযোৰ লৈছোঁ, আৰু এনেকুৱা এযোৰ লৈছোঁ। এয়াও 50% নহয়, 50% মানে কিছুমান হেৰিতহে দি আছে। তো তাৰ কাৰণে এই দুযোৰ ল'লোঁ আৰু মই চাই আছোঁ কিবা 50% পাওঁ নেকি, নাই, বিচাৰি নাই পোৱা ভাল। তো দেখাই আছোঁ 50% দি আছে। তাকে মই এইযোৰ হাৱাই চেণ্ডেল ল'ম বুলি ভাবিছিলোঁ, এতিয়া মোলৈ সৰু হৈছে, চাইজ নাই। তো সেয়াই, কি পাওঁ, যদি পাওঁ ভাল চাইজত মই এযোৰ ল'ম আৰু। ঠিক আছে, তাৰ কাপোৰো ল'লোঁ, তাৰ গেঞ্জি ল'বলগীয়া আছিলে, গেঞ্জি ল'লোঁ। লৈ পেলাই আমি চিধা ইয়াতে আহিছোঁ। 50% দেখি উঠি আহিলোঁ ওপৰলৈকে। সেয়াই আৰু চাওঁ। ফ্ৰেণ্ডছ, এতিয়া সময় 9:15 হৈছে আৰু মই থ্ৰেডিং কৰি আহিলোঁ। তাৰপৰা চেণ্ডেল হাজবেণ্ডেও ল'লে জোতা, আৰু তাৰ কাৰণে চেণ্ডেল কিনিলোঁ, দেখুৱাইছোঁৱেই। সেয়া কিনি পেলাই আমি চিধা মই পাৰ্লাৰলৈ আহিলোঁ। পাৰ্লাৰত থ্ৰেডিং কৰি ল'লোঁ। থ্ৰেডিং কৰি পেলাই এতিয়া ফাৰ্মাচীত সোমাইছোঁ। কিবা মানে তাৰ কিবা কিনিব আছে, জিয়ানৰ পাউডাৰ ল'বলগীয়া আছে, চাবোন ল'বলগীয়া আছে, সেইখিনি ল'ব আৰু। মই বাহিৰতে আছোঁ থিয় হৈ। মই ভাবিলোঁ এতিয়া ভিডিঅ'টো আজিলৈ এণ্ডে কৰি দিওঁ আৰু। এতিয়া আকৌ ঘৰত গৈ পেলাই মোৰ আৰু ভিডিঅ' কৰা নহ'ব, কাৰণ দেৰি হৈছে, গৈ পেলাই ভাত বনাব লাগিব, সময়ে নাপাম, থাকি যাব। গতিকে আজি ইয়াতে সামৰি দিওঁ। পুনৰ অন্য এটি ভিডিঅ'ত লগ পাম, কথা পাতিম। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, সেইটো সদায় কৈ আহিম। আৰু প্লিজ মোক ছাপোৰ্ট কৰি যাব, যাতে মই ভিডিঅ'বোৰ দি যাব পাৰোঁ। গতিকে আজিলৈ তেতিয়াহ'লে ইমানতে ৰাখোঁ আৰু। ভিডিঅ'টো কিমান দীঘল হৈছে মই নাজানো, কিন্তু চেষ্টা কৰিম আকৌ নেক্সট ভিডিঅ' এটা বনাবলৈ। তো ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ। বাই বাই, গুড নাইট। আজি জিয়ানক নেদেখাওঁ আৰু, সি মানে দেউতাকৰ লগত ভিতৰত গ'ল। গতিকে মই আজি ইয়াৰ পৰা বাই বাই দিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু। বাই।